বনদস্যুৰ কবলত পৰিছে মানকাছাৰৰ কেইবাখনো ঠাই। মানকাছাৰৰ কেইবাখনো ঠাইত অব্যাহত আছে বন ধ্বংসযজ্ঞ। নীৰৱ ভূমিকাত বন বিভাগ। হয়, দিনে নিশাই বাঘাপাৰা আৰু পানকটা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন পাহাৰসমূহত জেচিবিৰ দ্বাৰা খনন কাৰ্য চলাই থকাৰ পাছতো নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে জিলাখনৰ বন বিভাগক। দীৰ্ঘদিন ধৰি একাংশ ব্যক্তিয়ে মোটা অংকৰ ধনৰ বিনিময়ত বন বিভাগক মেনেজ কৰি নিজৰ মুনাফা লাভৰ বাবে পাহাৰসমূহ ধ্বংস কৰি আহিছে বুলি উঠিছে অভিযোগ। যোৱা ৰাতি তাৰ আগদিনা ৰাতিত আপোনাৰ বাঘাপাৰা পানকাটা এলেকাত আপনার অডিউবার বানশালী এলাকাত পাহাড় খনন করে দুষ্কৃতিকারী রাতিয়ে পাহাড় ধ্বংস করে আছে। আর এই ক্ষেত্ৰত আমার জিলা আমচুর উপসভাপতি আমিনুল ইসলামে আপনার বিট অফিসার মানকাছার বিট এলাকার বিট অফিসার মুক্তাদির হুসেনক ফোনযোগে ইনফরমেশন দিছে, তাক ভিডিও পঠাই দিছে। আমার ল'ৰাকেইটাই তাৰ পৰা ভিডিও কৰি পঠাই দিছে যে তাতে পাহাড় কাটি আছে আর এইটো সম্পূর্ণভাবে বন বিভাগক মেনেজ কৰিয়ে এওঁলোকে কাটিব ধৰিছে। এটা বিট অফিসার এটা বন বিষয়া যার দায়িত্বত ইমানখিনি জায়গা ইমান বন বিভাগ তার দায়িত্বত আছে আর সেইখিনি সম্পূর্ণ নিজের সম্পত্তি বলে ভাবি রাতিয়ে দুষ্কৃতিকারী হাতত লাখ লাখ টাকা বিক্রি করে আছে, মাটি কাটি ধ্বংস করে আছে, গাছ কাটি ধ্বংস করে আছে। আপনার অডুবা এলাকাত গাছ কাটিছে, তারপর এইখিনি এলাকাত আপনার বাঘাপাড়া পানকাটা এলাকাত পাহাড় কাটি ধ্বংস করে আছে, লাখ লাখ টাকার গাছ কাটি বিক্রি করে আছে চোরাংভাবে। কিমান টকা গভর্নমেন্টে রেভিনিউ পালে এইটো আমার হিসাব লাগিব। কিমান টকা আমার সাউথ সালমারাৰ পৰা মাটিৰ কাটাৰ রেভিনিউ গভর্নমেন্টৰ খাতাত জমা হৈছে আৰু কিমান টকা গাছ কাটিবলৈ কিমান টকা গভর্নমেন্টৰ ঘৰত জমা হল রেভিনিউ, এইটো আমার হিসাব লাগিব। বন ধ্বংস কাৰ্যৰ বিৰুদ্ধে দল সংগঠনে বিভিন্ন অভিযোগ দিয়াৰ পাছতো জিলা প্ৰশাসনে এই পৰ্যন্ত লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা। এই অভিযোগ জিলা আমচুৰ। আমি ইতিমধ্যে আমি কিছুদিন আগত ধুবুৰী বন বিভাগক আমি অৰেল মৌখিকভাৱে আমি কৈ আহিছোঁ যে এনে কাৰোবাৰ চলি আছে আমাৰ জিলাখনত, দক্ষিণ আলমাৰা মানকাছাৰ জিলাখনত মানকাছাৰ বিট এলেকাত মুক্তাদিৰ হুছেইনে এনেকৈ লুটপাট কৰি আছে। আমি গোটেই ঘটনাটো বিতং আলোচনা কৰি আহিছোঁ, তথাপিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নহ'ল। আৰু আমি জিলা আয়ুক্তক, আমাক দক্ষিণ আলমাৰা মানকাছাৰ জিলা আয়ুক্তক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এনেকুৱা বিষয়াক কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'ব লাগে। কাৰণ এওঁ গভৰ্নমেণ্টৰ ৰেভিনিউ ফাঁকি মাৰি এওঁ চোৰাংভাৱে দুষ্কৃতিকাৰীৰ লগত যোগাযোগ কৰি চোৰাংভাৱে ব্যৱসায় চলাই আছে। গতিকে এনেকুৱা বিষয়ৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগে। কাৰণ এটা চোৰ এটা ডকাইতৰ যদি ফাঁচি হ'ব পাৰে, জেল হ'ব পাৰে, এওঁ চৰকাৰী খাকী পোছাক পিন্ধি এওঁ ডকাইতি চুৰি কৰি আছে। গতিকে এওঁৰ বিৰুদ্ধে তাতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগিব। উল্লেখ্য যে যি সময়ত চৰকাৰে গছপুলি ৰোপণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে, তেনে সময়তেই দক্ষিণ শালমাৰা মানকাছৰ জিলাত বন ধ্বংসযজ্ঞ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কাৰ ছত্ৰছায়াত চলিছে পাহাৰৰ এই অবৈধ খনন? এই বিষয়টোক লৈ এতিয়া সৃষ্টি হৈছে বহু প্ৰশ্ন। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মানকাছৰ